ছাৰ বাইদেউসকল অষ্টম দৰমহা আয়োগৰ অধীনত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কিমান পৰিমাণে দৰমহা বৃদ্ধি পাব সেই সম্বন্ধে আমি ক'বলৈ ওলাইছোঁ। তাৰ আগতে এটা অনুৰোধ, বহুতো মানুহে আমাৰ ভিডিঅ' চাই কিন্তু অধিকাংশ মানুহে আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই, সেয়েহে আশা ৰাখিছোঁ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতিটো শেহতীয়া খবৰ বাবে আপোনালোকে আমাৰ চেনেলটো নিশ্চয় লাইক দি ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি প্ৰথম খবৰটো ক'বলৈ ওলাইছোঁ যে দিল্লী নিৰ্বাচনৰ আগে আগে কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তন কৰিব বুলি জনাইছিলে, কিন্তু আজি বহুদিন পাৰ হৈ গ'ল, কিন্তু চৰকাৰে ইয়াৰ যি 3-4জনীয়া কমিটিয়ে প্ৰতিবেদন দাখিল কৰিব সেইটো এতিয়াও গঠন কৰি দিয়া নাই, যাৰ ফলত সৰ্বভাৰতীয় পৰ্যায়ৰ কৰ্মচাৰী পৰিষদে কেন্দ্ৰীয় চৰকাৰক জনাইছে যে চৰকাৰে অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তন কৰাৰ কথা কৈ তেওঁলোকে পাহৰি গ'লে নেকি। সেয়েহে কৰ্মচাৰী সংঘই চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ জনাইছে যে চৰকাৰে আচল অৰ্থত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মুখত হাঁহি বিৰিঙাব কি নাই আৰু অষ্টম দৰমহা আয়োগ কেতিয়া লাগু কৰিব, 2026 পৰাতো লাগু নহ'বই। তেনে ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক তেওঁলোকৰ স্থিতি স্পষ্ট কৰাৰ কাৰণে ইয়াৰে জনাইছে। আৰু লগতে এইবাৰ অষ্টম দৰমহা আয়োগত কৰ্মচাৰী পৰিষদে 2.68 ফিটমেন ফেক্টৰ কৰাৰ কাৰণে দাবী জনাইছে। যদি 2.68 কৰে তেনেহ'লে আপোনালোকৰ দৰমহা প্ৰায় 2 গুণ বৃদ্ধি পাব, আৰু যাৰ ফলত বিভিন্ন মহলে জনাইছে যে এইবাৰ ফিটমেন ফেক্টৰ 2ৰ আশে-পাশে থাকিব বুলি তেওঁলোকে দাবী কৰিছে। তেনে ক্ষেত্ৰত আপোনালোকৰ দৰমহা যিমান বেছি সেয়া 2ৰে পূৰণ কৰিব, তেনে ক্ষেত্ৰত আপোনালোকৰ দৰমহা দ্বিগুণ বঢ়াৰ প্ৰবল সম্ভাৱনা দেখা দিছে। আৰু যিয়ে নহওক, এই ভিডিঅ'ৰ মাধ্যমেৰে কেন্দ্ৰীয় চৰকাৰক অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তন কৰিব কি নকৰিব সেয়া তেওঁলোকৰ স্থিতি স্পষ্ট কৰাৰ কাৰণে ইয়াৰে জনাইছে।